মৰমৰ অকণিহঁত মই গীতিমা দাসে পুনৰবাৰ তোমালোক সকলোকে ই কক্ষাৰ ভিডিঅ'লৈ স্বাগতম জনালো। আজি মই তোমালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছো তোমালোকৰ দ্বিতীয় শ্ৰেণীৰ অকণিৰ গণিত পাঠ্যপুথিখনৰ 9 নম্বৰ অধ্যায়টি। এই অধ্যায়ৰ আৰম্ভণিতে আমি কিনো শিকিবলৈ পাম আহাচোন চাই যাওঁ। ইয়াতে চোৱাচোন, ইয়াতে আমাক প্ৰথমে কি কৈছে মই এবাৰ পঢ়িছো, তোমালোকে শুনি যোৱা। ইয়াত কৈছে ৰিহনে এখন সৰু পাচলি বাগিচা সাজিছে। আজৰি সময়ত ৰিহনে বাগিচাত সময় কটায়। ৰিহনৰ পাচলি বাগিচাত কি কি পাচলি আছে চাওঁ আহা। ৰিহন নামৰ ল'ৰা এজনে কি কৰিছে, এখন পাচলি বাগিচা সাজিছে। আৰু যেতিয়াই ৰিহনে আজৰি সময় পায় সেই আজৰি সময়খিনি ৰিহনে পাচলি বাগিচাত কটায়। এতিয়া ৰিহনৰ সেই সৰু অকমানি পাচলি বাগিচাখনতনো কি কি পাচলি আছে আহা আমি চাওঁ। ইয়াতে চোৱাচোন কি কি দেখিছা বাৰু। তোমালোকে তোমালোকৰ কিতাপত চাবাচোন, এই ছবিখন আছে নহয়, তাত কি কি পাচলি আছে আমি গম পাম। ইয়াৰ পাছত আমাক ইয়াতে দেখাইছে যে ৰিহনৰ পাচলিৰ বাগিচাখনত কি কি গছ আছে। ইয়াতে কৈছে এতিয়া পাচলি বাগিচাখনত মুঠ কেইজোপা পাচলি গছ আছে চাওঁ আহা। প্ৰথমে চোৱাচোন এই ছবিখনলৈ মন কৰা। ইয়াতে আমি ৰিহনৰ পাচলি বাগিচাৰ গছবোৰ দেখা পাইছো নহয়নে? কি কি গছ আছে? জলকীয়া, বিলাহী, বেঙেনা আৰু ভেন্দি। এতিয়া তেওঁৰ সেই ৰিহনৰ সৰু পাচলি বাগিচাখনত কিমানবিধ গছ আছে আমি এতিয়া চাম। চোৱাচোন, বিলাহীৰ গছ আছে 3 জোপা। বিলাহীৰ গছ আছে কেইজোপা? 3 জোপা। বেঙেনাৰ গছ আছে 3 জোপা। বেঙেনাৰ গছো 3 জোপা আছে। ভেন্দিৰ গছ আছে 3 জোপা। ভেন্দিৰো 3 জোপা আছে। আৰু জলকীয়াৰ গছ আছে 3 জোপা। আৰু জলকীয়াৰ গছ কিমান আছে? জলকীয়াৰ গছো আছে 3 জোপা। এতিয়া আমাক কৈছে মুঠ গছ। তাৰ মানে ৰিহনৰ পাচলি বাগিচাখনত জলকীয়া, ভেন্দি, বেঙেনা আৰু বিলাহী প্ৰত্যেক বিধৰে 3 জোপাকৈ গছ আছে নহয়নে? এতিয়া মুঠ গছ কিমান আছে চোৱাচোন। 3 যোগ 3 যোগ 3 যোগ 3। 3 3 6, 6 3 9, 9 3 12। তাৰ মানে ৰিহনৰ পাচলি বাগিচাখনত মুঠ 12 জোপা পাচলিৰ গছ আছে। 3 জোপাকৈ 4 বিধ পাচলিৰ মুঠ 12 জোপা পাচলি গছ আছে। এতিয়া কি হৈছে? পাচলি আছে 4 বিধ আৰু প্ৰতিবিধৰে 3 জোপাকৈ আছে গছ নহয়নে? গতিকে কেইজোপা থকা বুলি কৈছে? 12 জোপা মুঠ পাচলিৰ গছ আছে। ক'ত আছে? ৰিহনৰ বাগিচাত। ইয়াৰ পিছত আমাক ইয়াত কৈছে যে প্ৰতিজোপা বেঙেনা গছত 2টাকৈ বেঙেনা আছে। এতিয়া তোমালোকে এই বেঙেনা গছ কেইডাললৈ মন কৰা। প্ৰত্যেকজোপা বেঙেনা গছত 2টাকৈ বেঙেনা লাগিছে নহয়নে? গতিকে ইয়াত কেনেকে দেখাইছে? মুঠ বেঙেনা 2 যোগ 2 যোগ 2 সমান 6। তাৰ মানে এজোপা গছত 2টাকৈ আছে নহয়, আকৌ ইডাল গছতো আছে 2টা, আকৌ ইজোপা গছতো 2টা। প্ৰত্যেক জোপাতে 2টা 2টাকৈ বেঙেনা আছে। গতিকে কেইটা হৈছে? 6টা। ইয়াতে চোৱা তোমালোকে, ইয়াতে বেঙেনা এয়া 2টা, এয়া 2টা আৰু এয়াও হ'ল 2টা। মানে প্ৰতিটো জোপাতে 2টাকৈ বেঙেনা লাগিছে। এতিয়া আমি পালো নহয় প্ৰত্যেকটো বেঙেনা। যেতিয়া আমি চোৱা ইয়াতে যোগ কৰিছো 1 2 3 4 5 6, কিমান পালো আমি? বেঙেনা পালো 6টা। ইয়াতে সেইবাবে দিলে যে মুঠ বেঙেনা 2 যোগ 2 যোগ 2 সমান 6। বা আমি এনেদৰে ক'ব পাৰো 2টাকৈ 3ডাল গছত 6টা বেঙেনা। ইয়াতে চোৱা 2টাকৈ 3ডাল গছত মুঠ বেঙেনা 6টা। বা 2 পূৰণ 3 সমান 6। বা আমি 2 পূৰণ 3 সমান 6 তেনেদৰেও ক'ব পাৰো বা লিখিবলৈ পাৰো। বুজিব পাৰিছানে তোমালোকে এইখিনিলৈ? ইয়াৰ পিছত চোৱাচোন,
এতিয়া আমাক কৈছে এতিয়া তোমালোকে ওপৰত দেখুওৱা ধৰণে জলকীয়া আৰু ভেন্দি কেইটাকৈ আছে গণনা কৰি লিখা এতিয়া আমি জলকীয়া আৰু ভেন্দি কেইটাকৈ আছে গণনা কৰিম প্ৰথমে আমি গণনা কৰিম জলকীয়া জলকীয়া এতিয়া তোমালোকে চোৱা জলকীয়া কেইটাকৈ আছে তোমালোকে ছবিখনত মন কৰাচোন 1 2 3 4 1 2 3 4 1 2 3 4 কেইটাকৈ আছে জলকীয়া 4টাকৈ আছে হয়নে আৰু গছ কেইজোপা আছে 3জোপা গতিকে আমি কেনেকৈ লিখিব পাৰিম 4টাকৈ আছে নহয় 4 যোগ 4 যোগ 4 3জোপা গছৰ এজোপা গছত 4টাকৈ আছে গতিকে কিমান হ'ব 4 4 8 8 4 12টা জলকীয়া আছে বা আমি কেনেদৰে লিখিব পাৰিম 3 মানে 3জোপা আছে পূৰণ চিন 4টাকৈ আছে নহয় সমান 12 এতিয়া বুজিব পাৰিছা নহয় কেনেদৰে কৰিলো তাৰ পাছত আহিছে কি ভেন্দি এবাৰ আমি কৰিলো ভেন্দি এতিয়া ভেন্দি কিমান আছে আমি চাওঁ আহা ইয়াতে চোৱা ভেন্দিৰ সংখ্যা কিমানকৈ আছে ভেন্দি 1 2 3 1 2 3 1 2 3 মানে প্ৰতি জোপাতে ভেন্দি আছে 3টাকৈ গতিকে আমি কেনেকৈ লিখিব পাৰো 3 যোগ 3 যোগ 3 3জোপা গছ আছে আৰু প্ৰতিটো জোপাতে 3টাকৈ ভেন্দি আছে কিমান হ'ব তেতিয়া 3 3 6 6 3 9 বা আমি লিখিব পাৰো এনেদৰে 3 পূৰণ 3 সমান 9 বুজিব পাৰিছানে এতিয়া 3ৰ লগত আমি 3 পূৰণ কৰিলে কি পাম 9 পাম এতিয়া তোমালোকে নিশ্চয় ভালদৰে বুজিব পাৰিছা নহয়নে ইয়াৰ পাছত চোৱা কি কৈছে ইয়াত আমাক কৈছে কৰি চাও আহা এতিয়া আমি এইখিনি নিজে কৰি চাম এতিয়া কেনেদৰে কৰিম আহা আমি চাম ইয়াত কৈছে প্ৰতিখন ই-ৰিক্সাত থকা চকাৰ সংখ্যা 3টা এইকেইখন দেখিছা নহয় কি বুলি কোৱা বাৰু এইকেইখনক বহুতে টমটম বুলি কোৱা ই-ৰিক্সা আৰু কোনোবাই পিলপিলি বুলিও কোৱা নহয়নে বাৰু যিয়ে নহওক এই ই-ৰিক্সা কেইখনৰ প্ৰত্যেকখনতে চকা আছে 3টাকৈ নহয় জানো গতিকে ইয়াতে আমাৰ দিছে প্ৰতিখন ই-ৰিক্সাত থকা চকাৰ সংখ্যা 3 চকাৰ মুঠ সংখ্যা এতিয়া কিমান হ'ব চোৱা ই-ৰিক্সা 4খন আছে নহয় প্ৰথম আমি এইখনৰ লিখিলো 3টা চকা এইখনৰ 3টা চকা ইয়াৰেও 3টা চকা ইয়াতেও 3টা চকা এতিয়া কিমান হ'ল চোৱা 3 3 6 6 3 9 9 3 12 আমি ইয়াতে লিখিলো 12 এতিয়া কৈছে আমাক এতিয়া 3 আমি 3ৰ কেইটা গোট পাইছো 1 2 3 4 4খন ই-ৰিক্সা আছিলে যে গতিকে আমি লিখিলো এতিয়া 3ৰ 4টা গোট হয়নে তাৰ পাছত আমি ইয়াতে দিলো 3 পূৰণ 4 সমান 12 3 4 গুণ 12 এতিয়া বুজিব পাৰিছা নহয় তোমালোকে লাহে লাহে আৰু বেছি ভালদৰে বুজিব পাৰিছা নহয়নে ইয়াৰ পাছত কি দিয়া হৈ আছে চোৱা ইয়াত আমাক কৈছে প্ৰতিটো ডালত থকা চৰাইৰ সংখ্যা এতিয়া প্ৰতিটো ডালত কেইটাকৈ চৰাই আছে প্ৰথমে আমি চাওঁ আহা 1 2 3 4 ইয়াতেও আছে 1 2 3 4 প্ৰতিটো ডালত চৰাই আছে 4টাকৈ নহয়নে ইয়াতে আমি লিখিলো 4 তাৰ পাছত দিয়া হৈ আছে চৰাইৰ মুঠ সংখ্যা এতিয়া চৰাইৰ মুঠ সংখ্যা কেনেদৰে হ'ব 4 যোগ 4 ইয়াৰেও 4টা ইয়াতেও 4টা হয়নে এতিয়া কিমান হ'ল 4 আৰু 4 যোগ কৰি আমি পাম 8 গতিকে আমি ইয়াতে লিখিলো 8 তাৰ পিছত আছে এতিয়া 4ৰ কিমানটা গোট পালো আমি কোৱা এতিয়া তোমালোকে চোৱা 4ৰ গোট আমি কেইটা পাইছো কেইটা পালো দুটা নহয়নে গতিকে ইয়াতে লিখিলো এতিয়া 4ৰ দুটা গোট তাৰ পাছত আমি দিলো 4 পূৰণ 2 4 দুগুণ কিমান হ'ব
4 আৰু 2 পূৰণ কৰিলে আমি পাম 8 বুজি পাইছানে সকলোৱে ইয়াৰ পাছত চোৱাচোন এইবাৰ আছে প্ৰতিডাল মালাত থকা ফুলৰ সংখ্যা এতিয়া চোৱাচোন প্ৰতিডাল মালাত কেইটাকৈ ফুল আছে 1 2 3 4 5 সকলোতে 5টাকৈ আছে নে চোৱা আকৌ এবাৰ 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 গতিকে আমি ইয়াতে লিখিলো প্ৰতিডাল মালাত থকা ফুলৰ সংখ্যা 5 তাৰ পাছত কৈছে ফুলৰ মুঠ সংখ্যা এতিয়া আমি ফুলৰ মুঠ সংখ্যা উলিয়াম তে কেনেদৰে কৰিম চোৱা ইয়াতে দিলু 5 যেহেতু প্ৰতিডাল মালাতে 5টাকৈ আছে গতিকে সকলোতে আমি এনেদৰে 5 কৈ লিখিলো এটা কিমান হ'ব পাছে পাছে 10 10 পাছে 15 15 পাছে 20 ইয়াত আমি লিখিলো 2 10 20 তাৰ পাছত দিছে এতিয়া 5টাৰ আমি কেইটা গোট পালো চোৱা 1 2 3 4 আমি 5ৰ 4টা গোট পালো হয়নে তাৰ পাছত আমি লিখিলো 5 পূৰণ 4 সমান 20 5 4 গুণ 20 5 আৰু 4 পূৰণ কৰি আমি পাম 20 বুজিব পাৰিছা তোমালোকে এতিয়া ইয়াৰ পিছৰখন চোৱা কি আছে এইবাৰ কৈছে প্ৰতিজোপা গছত থকা বিলাহীৰ সংখ্যা এটা প্ৰতিজোপা গছত কেইটাকৈ বিলাহী আছে আমি প্ৰথমে চাম ইয়াতে চোৱা 1 2 3 4 5 6 1 2 3 4 5 6 1 2 3 4 5 6 প্ৰতিজোপা গছত বিলাহী আছে 6টাকৈ ইয়াতে আমি লিখিলো 6 তাৰ পাছত কৈছে বিলাহীৰ মুঠ সংখ্যা গতিকে আমি ইয়াতে লিখিলো 6 যোগ 6 যোগ 6 এটা কিমান হ'ব 6 6 12 12 6 18 ইয়াত আমি লিখি দিলো এতিয়া 1 10 8 18 তাৰ পাছত আমি কি কৰিম এতিয়া 6ৰ আমি কেইটা গোট পালো 3টা গোট পালো নহয় নে গতিকে ইয়াতে লিখিলো এতিয়া 6ৰ 3টা গোট 6 পূৰণ 3 সমান 18 6 3 গুণ 18 6 আৰু 3 পূৰণ কৰিলে আমি পাম 18 এইখিনিলৈ সকলোৱে খুব সুন্দৰকৈ বুজি পালা নহয় নে আজিলৈ আহিছো মই আকৌ আহিম তোমালোকৰ মাজলৈ এই পাঠটিৰ আন এটি অংশলৈ ধন্যবাদ